নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহি আছোঁ চাপৰিলে। আমি আজি বুলি নহয়, আমি প্ৰায় আহিয়ে থাকোঁ চাপৰিলে। তাৰপিছত ভাবিলোঁ আপোনালোকক দেখাওঁ আমাৰ ৰাস্তাটো। বহুত জংঘল হয় ন। আমি আহি আছোঁ এতিয়া। এয়া মাটিমাহ চাটিমাহ সিঁচি আছে মানুহে। এইটো দেখিছে কিমান জংঘল ৰাস্তা। এইখিনি অকণমান পাতলেই, ইয়াৰ মাজৰখিনি বহুত জংঘল। আমি এইখিনি পাৰ হৈ আমাৰ বহাটো পাওঁগৈ আৰু। আমি এতিয়া আহি আছোঁ। আমাৰ ঘৰৰ পৰা বহুত দূৰ হয় যে, সেইকাৰণে আমি বাইক লৈ প্ৰায় আহোঁ। এইখিনি বেছি জংঘল আৰু আমাৰ ইয়াত হাতী ওলায়ে আছে। দিনতো ওলায়, ৰাতিটো ওলায়েই জাক জাক হাতী। তথাপিও দিনত ওলায়। এইখিনিত মাজতে আছিলে এবাৰ ইয়াত। এয়া আমি এতিয়া মটৰমাহ কৰিছোঁ। এবাৰ মটৰমাহ পেলোৱা হৈছিল মটৰমাহ। তাৰপাছত বানপানীয়ে আমাৰ মটৰমাহখিনি মাৰি পেলালে। এতিয়া আকৌ নতুনকৈ সিঁচা হৈছে। তথাপিও গাবিলাক ভালেই দেখিছোঁ বাৰু মটৰমাহৰ। এইখিনি মটৰমাহ। এয়া মানুহজনে আলুত কোৰ মাৰি আছে। আমি অকলেই কৰোঁ দেই। আমাৰ ইয়াত মানে বেলেগ মানুহ লগোৱা নহয়। পুলি চুলি লগোৱা মই লগাওঁ বা মানুহজনে কোৰ মাৰে, হাল বায়, সেইবিলাক মানুহজনেই কৰে। আমি ইয়াত মানুহ নলগাওঁৱেই। এয়া কোৰ মাৰি আছে। তাৰপিছত এয়া আমি কবি পুলিৰ কাৰণে কবি পুলি লগাম বুলি ভাবিছিলোঁ যে। তাৰপাছত এয়া মানুহজনে হাল বাই আছে। তাৰপিছত হাল বোৱাৰ পাছত এয়া হাল বাই আছে। কবি পুলি আমি 12 ডৰামান আমি কৰিলোঁ এতিয়ালৈকে, লগালোঁ আৰু। এটা চাম আমাৰ হ'ল কবি। এতিয়া আমি কবি বিক্ৰী কৰি থকা হৈছে। এয়া আকৌ মৈ টানি দিছে। মৈডাল চাই নাহাঁহিব দেই, মৈডাল নিজে বনাইছে। তাৰপিছত এয়া মৈ টানি আছে। এয়া অকলে অকলেই কৰি আছে। তাৰপিছত এয়া আমি কবি পুলি পচাইছিলোঁ। আমি কবি পুলি মানে কিনি অনা নহয়, আমি ইয়াতে পচাওঁ। পচাই লৈ আমি লগাওঁগৈ আৰু। তাৰপাছত ময়ো তুলি আছোঁ, এইফালে আকৌ মানুহজনেও তুলি আছে। তাৰপাছত মই ক'লোঁ হেৰি কৰা, তুমি হাল বোৱা হ'ল যদি ভাত পানী খাই আমি মানে কি কৰিলোঁ, আকৌ ভাত পানী খাই বাচন বৰ্তন ধুই মেলি মই কবি পুলিখিনিকে লগাওঁগৈ ৰ'দটো ওলাই থাকোঁতে। আকৌ ইয়াত মানে কি পিছবেলা কাম নহয়গৈ, বহুত লৰালৰি হয়, নিমিলেগৈ, কাৰণ সন্ধিয়া হৈ যায় লগতে আৰু ভয়ো লাগে। তাৰপাছত এয়া মই কবি পুলিকে লগালোঁ। এয়া কবি পুলি লগালোঁ। তাৰপিছত মানুহজনক ক'লোঁ গোটেইখিনি এপাক দেখাই দিয়া। এয়া কিন্তু মই অকলেই লগোৱা দেই কবি পুলিবিলাক। ঊল কবিখিনিও মই অকলেই লগোৱা। সেইবিলাক গাটো অকণ ভাল হৈছে বাৰু এতিয়া। পানী দিবলগীয়া হৈ আছে। পানী দিলে আপোনালোকক দেখাম দিয়ক কেনেকৈ আমি ইয়ালৈকে পানী দিওঁ, কাৰণ আমাৰ বহাটোৰ পৰা দূৰ হয় এইখিনিলৈকে। কেতিয়াবা পানী দিয়াখিনি আপোনালোকক দেখাম। এয়া কবি পুলি, মানে বন্ধাকবি আৰু। আজিলৈ ইমানেই দেই।